Assalamu alaikum everyone. চাওঁতে 4টা বজা পাৰ হৈ গ'ল। আজি হ'ল ডে 5 অফ ৰমজান আৰু গোটেই দিন কি কৰিলোঁ ব'লক আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। ফজৰৰ নামাজখন আদায় কৰি মই লাগি গ'লোঁ কুৰআন শ্বৰীফ তিলাৱত কৰিবলৈ আৰু কুৰআন শ্বৰীফ পঢ়িলে কি যে এটা শান্তি লাগে, বিশেষকৈ এটা পাৰাৰ পৰা যেতিয়া আনটো পাৰালৈ মানে যাওঁ তেতিয়া আৰু বেছি এটা শান্তি অনুভৱ হয়, সেইটো মানে কৈ বুজাব নোৱাৰি। তাৰপিছত অকণমান জপি ল'লোঁ। তচবি মানে জপিলে এটা মানে কেনেকুৱা এটা শান্তি লাগে মই ক'ব নোৱাৰোঁ। তাৰপিছত উঠি চালোঁ মায়ে মানে পিঠাগুড়ি কেইটামান থৈছিলে পিঠা বনাবলৈ, চাগে ফুল পিঠা বনাব, মই এতিয়ালৈকে গম পোৱা নাই। তাৰপিছত শুনো মই মানে ফুল পিঠাই বনাওঁ বুলি আৰু ফুল পিঠা ময়ো বনাবত লাগি গ'লোঁ। মই মানে ফাৰ্ষ্ট টাইম বনাইছোঁ দেই, বেয়া হ'লে আপোনালোকে কমেণ্টত জনাব আৰু ভাল হ'লে জনাব দেই। এপিনে চাইছেনে মোৰ ভাইটিৰ অৱস্থা, তাই মানে আজি প্ৰথম ৰোজা ৰাখিছে, সেইটো কাৰণে এনেকুৱা কৰি আছে। এইপিনে মায়ে হাঁহ এটা কাটিছে, নিব পৰা নাই, দুজনী দুফালে ৰান্ধি আছে। আৰু সন্ধিয়া সময়ত মই ইফতাৰী বনাব আৰম্ভ কৰিলোঁ আৰু আজিলৈকে ইমানেই। আপোনালোকক আকৌ লগ পাম, বাই, ভাল থাকিব সদায়, আল্লাহ হাফিজ।